হয় আপোনালোকে চাই আছে যে আমাৰ এই ৰাস্তাত আজি আৰু এটা যি দুৰ্ঘটনা পথ দুৰ্ঘটনা যি 4 হুইল গাড়ীয়ে মহতাই নিলে আৰু মানুহৰ ঘৰ ভাঙিলে ৰাস্তাৰ কাষত আৰু আমি এক মাহত যোৱা 3-4 দিন হোৱা নাই শংকৰদেৱত এজন সৰু কণমানি শিশু এটা শংকৰদেৱত সিৰিয়াছ কণ্ডিশ্যনত মানে তেহি এডমিট হৈ আছে যাতে আৰু 2 দিনমান আগত তাত দুজন প্ৰতি মাহে 3টা পৰা 4টা এক্সিডেণ্ট হয় আমি এই ৰাস্তা আজি অৱৰোধ এই কাৰণে কৰিছোঁ যে আমি বাৰে বাৰে স্পীড ব্ৰেকাৰ এটাৰ মাং কৰি আছোঁ অসম চৰকাৰক আমাৰ এই জিলাৰ ডিচি ছাৰক SDO ছাৰক আমি বাৰে বাৰে বহুতখিনি নথিপত্ৰ আপুনি চালে পাব যে ৰামপুৰ গাঁৱৰ পৰা কিমানখন নথিপত্ৰ SDO ছাৰৰ হাতত এতিয়াও আমি জমা কৰি থৈছোঁ কিন্তু আজিলৈকে কোনো পদক্ষেপ লোৱা নাই এতিয়া আমাৰ SDO ছাৰে মেজিষ্ট্ৰেট ছাৰে বা জিলা উপায়ুক্ত ছাৰে এই কাৰণখন কি আৰু আপুনি চাব পাৰে আমাৰ ইয়াত 4খনকে বিদ্যালয় আছে অংগনবাড়ী কেন্দ্ৰ LP স্কুল ME স্কুল হাই স্কুল আগফালে শিৱ মন্দিৰ আছে সাইডত ৰামপুৰ যুৱক সংঘ আছে মহিলা সমিতিৰ অফিচ আছে তথাপিও আজি একো মানে ইমানখন এক্সিডেণ্ট হোৱাৰ পাছত হঠাতে নিহত হৈ গ'ল 4-5 জন আমি প্ৰতি মাহে দেখি আছোঁ কিন্তু আজি এটা স্পীড ব্ৰেকাৰ দিব পৰা নাই আমি ধিক্কাৰ দিছোঁ অসম চৰকাৰক আৰু যাতে আপুনি যদি আমি হকিয়াই দিছোঁ যে আজি কালিৰ ভিতৰত আপুনি যদি এই ৰামপুৰ 3 নং ৰামপুৰৰ মাঠ শিৱ মন্দিৰৰ আগফালে যদি আপুনি 2টা বা 3টা স্পীড ব্ৰেকাৰ নিদিয়ে আমি অনিৰ্দিষ্ট কাললৈ আমি পথ অৱৰোধ কৰি আছোঁ আৰু এইখন পথ নুখুলিব আমাৰ দাবী মানিবই লাগিব।